নতুন ভিডিঅ'লৈ আপোনালোকক চবৰ নাম জনালোঁ। তো চাওক অনলি অফাৰ লৈ আনিছোঁ। চাওক এইবিলাক চব অফাৰ কৰি দিছোঁ ইয়াতে অফাৰ। অ'কে, তো মোৰ ভিডিঅ'টো আৰম্ভ কৰাৰ আগত মোৰ দোকানত কেনেকৈ আহিব লাগে এটা সৰুকৈ চব ভিডিঅ' বনোৱা আছে, আপোনালোকে এইটো চাই লওক। তাৰপিছত ভিডিঅ' আৰম্ভ কৰি আছোঁ। অ'কে, কেনেকৈ আহিব লাগে আপোনালোকক জনাই আছোঁ। সেইটোকে চাওক। আগতে আপোনালোকৰ শৰাইঘাট ব্ৰিজ আমিনগাঁৱৰ পৰা আহিলে এনেকৈ চাব আপোনালোকে। ওপৰেদি নহয় তলেদি আহিব লাগিব। আমিনগাঁৱৰ পৰা আহিলে চাওক, এইপিনৰ পৰা এনেকৈ আহিলে আপুনি এই গলিটো দেখিছেনে, ডাঙৰ গলিটো কাষত আপোনাৰ ছানফ্লাৱাৰ গেষ্ট হাউচ বুলি বিল্ডিং এটা থাকিব। তাৰে কাষতে এই মাজতে গলিটো দি সোমাই গ'লে হ'ল। তাতে আপোনালোকে লাষ্টত দোকানটো হ'ল ডিজিটেল হাব পাই যাব। ভালকৈ চাই লওক, আপোনাক দেখাই আছোঁ। এইটো চাই লওক, ডিজিটেল হাব অফিচ হয়। এইটো ওপৰত ফ্ল'ৰত ডিজিটেল হাব বুলি লিখা আছে আৰু তলত আছে আপোনাৰ ডিজিটেল হাব ৰিটেইল শ্বপ। তো আপোনালোকে চাই থাকক। আৰু আপোনালোকে যদি আহে গোৱালপাৰা বা লখৰাৰ পিনৰ পৰা বা মালিগাঁৱৰ পিনৰ পৰা আহে, এইখিনি হ'ল মেইন জেগা আপোনাৰ ফ্লাইঅভাৰৰ তল। ইয়াৰ পৰা কেনেকৈ আহিব লাগে মই আপোনালোকক দেখাই দি আছোঁ। যদি এইপিনৰ পৰা আপুনি ৰং চাইডে যাব নোৱাৰে তেতিয়াহ'লে মই আপোনালোকক দেখাই আছোঁ। চাই থাকক। তো চাই থাকক, আপোনালোকক দেখাই আছোঁ অভাৰব্ৰিজৰ তলৰ পৰা কেনেকৈ মোৰ শ্বপলৈ আহিব লাগে। চাই থাকক। তো এইপিনৰ পৰাও যাব পাৰে, কিন্তু এইপিনে আপোনাৰ গাড়ী লৈ আহিলে ৰং হ'ব। তো এইপিনে আহি থাকিব আপোনাৰ। চাই থাকক, এই ট্ৰেইন ব্ৰিজটো আপোনালোকে ফাৰ্ষ্টলি চাই ল'ব। একদম মেইন পইণ্ট হ'লে এইটো ট্ৰেইন ব্ৰিজ চাই লওক। ট্ৰেইন ব্ৰিজৰ আপোনাৰ লেফ্ট চাইডে এটা ৰাস্তা থাকিব, কাঁচা ৰাস্তা থাকিব, চাই লওক। এইফালে এনেকৈ আছে, এইফালে অভাৰব্ৰিজটো, তাৰপিছত এইটো ট্ৰেইন ব্ৰিজৰ কাষতে এইটো চাই লওক। লেফ্ট চাইডে আপোনাৰ ৰাস্তা এটা আছে, কাঁচা ৰাস্তা, ট্ৰেইন লাইনৰ কাষে কাষে। এইটো চাই থাকিব আপোনালোকে। এইপিনে আপোনালোকৰ যাব পাৰিব মোৰ শ্বপলৈ। তো এনেকৈ এইটো কাঁচা ৰাস্তাতে আপোনালোকে সোমাই দিব, গৈ থাকিব অলপ গৈ থাকিব, এনেকৈ গৈ থাকিব। লোকেশ্যনটো আপোনালোকক কৈ আছোঁ যাতে আপোনালোকৰ অসুবিধা নহয়, যাতে আপোনালোকে বঢ়িয়া চাই কিনে মোৰ দোকানলৈ আহিব পাৰে। এনেকৈ আহি থাকিব, বেছি নহয় অলপমান জেগা হয়। আপোনালোকে আহি থাকিব। তাৰপিছত আপোনালোকৰ লেফ্ট চাইডে এনেকৈ সোমাই দিব। চাই লওক, লেফ্ট চাইডে এইটো গলিত সোমাই দিব। ডাঙৰ গাড়ী 4চকীয়া আনিলেও ইয়াতে সোমাই দিব পাৰিব বা কাষত থৈ কিনে আহিব পাৰিব। এইটো চাই লওক, ডিজিটেল হাব অফিচ হয়। যোনে অফিচত হ'লচেলৰ কাৰণে আহে, অফিচত সোমাব পাৰে। আৰু চাই লওক, এইটো হ'ল ৰিটেইল শ্বপ ডিজিটেল হাব। চালে আপোনালোকে মোৰ দোকানত কেনেকৈ আহিব লাগে। তো সেইফালে আহা, মই অলপ দুৰ্গা পূজাৰ ট্ৰেইলাৰ এটা দেখাই দিওঁ, ঠিক আছে। এইবিলাক দুৰ্গা পূজাৰ অনলি অফাৰ। চাওক, অফাৰ থোৱা আছে ইয়াতে, দুৰ্গা পূজাৰ অফাৰ। এইবিলাক দুৰ্গা পূজাৰ অফাৰ থোৱা আছে। কিবা কিবি চাওক, কিবা কিবি প্ৰব্লেম আছে সেইবিলাক চব ঠিক কৰি কিনে চব চেল কৰি অফাৰটোত ওলাই দিম। চব এইবিলাক চব অফাৰ চলি আছে, এইবিলাক চব অফাৰত। এইবিলাক চাওক, 7+ 3500 টকাত পাই যাব। এইটো পাই যাব, কিন্তু বৰ্তমান প্ৰব্লেম আছে, প্ৰব্লেম ঠিক কৰিব লাগিব। তো এইটো চাম টাইম মানে কেতিয়াবা প্ৰব্লেম দিয়ে। এইটো পাই যাব আপোনালোকে 5000ত দিম মই। চাওক 11i 5000ত পাই যাব 11i। তাৰপিছত এইটো চাওক, লাইন আছে দুডাল, ঠিক আছে। 1% চাৰ্জ হৈছে, লাইন দুডাল আছে। এইটো পাই যাব 1+80 আছে। কিমান দি দিম? 5G ফোন 6500 পাই যাব 1+80। আৰু এইটো 5G হয়। বহুতে কয় 5G দাদা কমত দি দিব, এইটো চাৰ্জ দিয়া আছে ইয়াতে। চাওক চাৰ্জ নাই এতিয়া, চাৰ্জ কৰিব লাগিব। এইটো পাই যাব 11i পাই যাব আপোনালোকে 5500ত, ঠিক আছে। তো বাকী এইবিলাক আমি দুৰ্গা পূজালৈ আপোনালোকে ৱেইট কৰক। অফাৰ দি আছোঁ, লাহে লাহে কৰি অফাৰ দি আছোঁ। তো ইয়াতো অফাৰ আছে কিছুমান। চাওক, আইফোনৰ অফাৰ দিওঁ। চাওক, আইফোন XR, ঠিক আছে। 11500 টকাত পাই যাব আইফোন XR, ঠিক আছে। হোৱাইট কালাৰ আইফোন 11000 টকা। অ'কে, বেটাৰী হেল্থ 90 89 নাকাম 90 হ'ব। এটা স্ক্ৰেচ নাই। চাওক, এটা স্ক্ৰেচ নাই। স্ক্ৰেচ থাকিলে আৰু 2000 টকা কমাই দিম, ঠিক আছে। যদি স্ক্ৰেচ পায় আপুনি, স্ক্ৰেচ নাই এটা, ঠিক আছে। তাৰপিছত এইটো চাওক, আইফোন 11। অ'কে, অল অ'কে। চাই লওক, চাই দিওঁ এবাৰ। অ'কে, 2 অ'কে আছে। তাৰপিছত বেটাৰী হেল্থ দেখাই দিওঁ আপোনালোকক। অ'কে, বেটাৰী হেল্থ চাই লোৱা 86। কেমেৰা চোৱা, অ'কে, চিক। অ'কে, কেমেৰামেনক চাই লোৱা আমাৰ। এইটো আহিব আপোনাৰ অফাৰ দি দিম 13500। এইটো আছে 11500। আৰু ইয়াৰ লগত যোনে ল'ব চাৰ্জাৰ মই ফ্ৰী কৰাই দিম। অ'কে, তাৰপিছত এণ্ড্ৰইডত মই অফাৰ দিওঁ 5Gৰ অফাৰ মই তাতে দিলোঁ 5500 এণ্ড 6500। এটা OnePlus, এটা Redmi। অ'কে, তো অলপ 4G দি দিওঁ। কিছুমানে বহুতে মানে সুধি থাকে দাদা C2 আপুনি 3500 টকাত বিক্ৰী কৰি দিম। তো হেৰি লৈ লোৱা, Realme 6 লৈ লোৱা 3500 টকাত, 3500 টকাত। খালি কেৱল এইটো দাগ এটা আছে, অৰিজিনেল ডিছপ্লে আছে পূৰা। অ'কে, চাই লওক, 6GB ৰেম, 6GB ৰেম, 64 মেমৰি, Realme 6। অ'কে, চব অৰিজিনেল ডিছপ্লে। এইটো ডিছপ্লে চেঞ্জ কৰিলে আপোনাৰ লাভ থাকিব। তো এইটো পাই যাব 3500।
আৰু এইটো এটা আছে, এইটো অল অ'কে আছে, এইটো ঠিক আছে, অল অ'কে, অন নাই এইটো আপোনালোকে 3500 দি দিম, ঠিক আছে, অফাৰত দি দিম। C25Y, তো এতিয়া নক'ব আৰু C25 দাদা 3500 টকাত দিছে আপুনি। তো এইটো 4GB ৰেম হয়, 3500 আপোনালোকক দি আছোঁ। তো যেতিয়া অফাৰ পাওঁ তেতিয়াই দিওঁ, আৰু যেতিয়া দিব নোৱাৰোঁ। তো নাৰ্জো 20 Pro, নাৰ্জো 20 Pro 664 আছে, 4000ত দি দিম। ডিছপ্লেখন চেঞ্জ আছে কেৱল, 664 ভেৰিয়েণ্ট অনলি 4000ত দি দিম। তো অফাৰ দি দিলোঁ এইখিনিয়ে, আৰু ভিডিঅ' চাই থাকিবা। ভিডিঅ' মই যেতিয়া লৈ আনিম কিবা নহয় কিবা অফাৰ লৈ আনিম। তো এইফালে এইটো চাব পাৰে, চেমচাঙৰ S23 FE বহুতে বিচাৰি আছিলে, একদম খুব ধুনীয়া কণ্ডিশ্যনত আছে। আপোনালোকে 1 বছৰ ৱাৰেণ্টি পাই যাব। এইটো প্ৰাইচ আহিব আপোনাৰ 27,000, ঠিক আছে, 27,000ত 1 year ৱাৰেণ্টি পাই যাব, ঠিক আছে। চাৰ্জাৰটো নাই, 128GB ষ্ট'ৰেজ হয়, 6/120। চাৰ্জাৰটো মই মেনেজ কৰাই দিম, 27,500 পাই যাব, 1 বছৰ ৱাৰেণ্টি, S23 FE, অ'কে। তাৰপিছত S20 Ultra আছে, বহুতে বিচাৰি থাকে দাদা কম দামী আল্ট্ৰা আছে নেকি, তো লৈ আনিছোঁ তোমালোকৰ মাজত। মোৰ তাত 2টা ভেৰিয়েণ্টৰ আল্ট্ৰা আছে, S20 Ultra, এটা 4G এটা 5G। তো 4Gটো মই কৈ দিওঁ আপোনাক, চাওক 4Gটো অ'কে হয়, ছেম হয়, চব অ'কে, খালি 4G হয় ফোনটো। S20 Ultra চাওক, একদম কেমেৰা একদম 100x জুম আছে, ঠিক আছে। 2 পিচ আছে মোৰ লগত এভেইলেবল মাত্ৰ, এটা 5G এটা 4G। যিসকলে 5Gটো ল'ব বিচাৰে, 5Gটোত আহিব আপোনাৰ 22,500, S20 Ultra, ঠিক আছে। 12GB ৰেম, 128GB ষ্ট'ৰেজ। আৰু যদি 4Gটো আপোনালোকে লয়, 12GB ৰেম পাব, 128GB ষ্ট'ৰেজ পাব। 4Gটো আপুনি পাব 16,500 মাত্ৰ, ঠিক আছে। S20 Ultra 16,500, 4G মডেল, 4G ভেৰিয়েণ্ট, মই আৰু একবাৰ কৈ দিছোঁ। আৰু 5Gটো লয় 22,000, ঠিক আছে, 22,000ত পাই যাব। আৰু যদি কোনোবা S20+ লাগে, চাওক এইটো কাৰ্ভৰ, চাওক S20+, S20+টো অলপ কাৰ্ভৰ হৈ যদি অলপ দাম বেছি আছে, এইটো আপোনালোকে পাই যাব 18,500, S20+ চেমচাঙৰ, ঠিক আছে। তো এইবিলাক S21 আছে, চাই লওক, S21 আপোনালোকে পাই যাব 16,500, S21 অনলি, S21+ আছে, চাই লওক, S21+ আপোনালোকে পাই যাব অনলি 17,500, S21+, 800 ভেৰিয়েণ্ট, 1 মাহৰ গেৰাণ্টি পাব। S21 FE আপোনালোকে জানে 13,500 কৰি পাই যায়, আৰু S20 FE আপোনালোকে পাই যাব অনলি 12,500, অ'কে। তো এইবিলাক আছে কম দামী চেমচাঙৰ ফোন, চাই লওক, 8,000 কৰি পাই যাব চেমচাঙৰ ফোন, 6/128 ভেৰিয়েণ্ট, A22 5G, 11 লাইট এনি 5G। তো 8GB ৰেমৰ ভেৰিয়েণ্ট হয় এইকেইটা, অৰিজিনেল ডিছপ্লে আছে দুটাই। তো একদম কেমেৰা খুব ধুনীয়া হয় এইবিলাক। দোকানত আৰু 2টা আছে, তো এইটো ল'ব পাৰে আপোনালোকে অনলি 11,500, অ'কে। 11 লাইট এনি 5G, কাৰোবাক যদি একদম স্লিমেষ্ট ফোন লাগে। আৰু বাকী এইফালে আইফোনত দেখাই 13 Pro Max, 86 বেটাৰী হেল্থ আছে, 1 মাহৰ গেৰাণ্টি পাব, 128GB, চাওক অল অ'কে, অল অৰিজিনেল, চাওক ডিছপ্লে অৰিজিনেল, বেটাৰী হেল্থ দেখাই আছোঁ আপোনালোকক, ফাষ্ট কাম কৰি আছে, চাওক 86 বেটাৰী হেল্থ। অফাৰত দি দিম 44,000ত 13 Pro Max লগত চাৰ্জাৰ, অ'কে, লগত চাৰ্জাৰ পাই যাব। আপোনাৰ 13 চাই লওক, 13 2 পিচে আছে, চৰি। তো এটাত আছে 89 বেটাৰী হেল্থ, এটা আছে 81 বেটাৰী হেল্থ। 81 বেটাৰী হেল্থ আপোনালোকক দি দিম 28,000, ঠিক আছে। আৰু 89 বেটাৰী হেল্থটো লাগিলে আপোনালোক 28,800 আহিব, ঠিক আছে। এইটো ডিফাৰেঞ্চ বেটাৰী হেল্থত, যিহেতুকে মানে বেটাৰী হেল্থ বেছি থকাটো লয়, তো অলপ এনেকুৱা আহিব চিষ্টেমটো। আৰু 12 চাই লওক, 128GB আছে, চাওক এই দুটা 128GB 12, 86, দুটাৰে ছেইম বেটাৰী হেল্থ, 86 অৰিজিনেল পাই যাব, চাই লওক চব অৰিজিনেল আছে, কোনো ডুপ্লিকেট নাই, ঠিক আছে। তো এইবিলাক আপোনালোকে 12 128GB পাই যাব, 21,500। আৰু 6GB ল'লে চাওক, 81 বেটাৰী হেল্থ, 85 বেটাৰী হেল্থ। 6GB ল'লে এটা আছে 20,000, 81 বেটাৰী হেল্থ 20,000, আৰু 85 বেটাৰী হেল্থত আপোনালোকে 20,500 পাই যাব। চেমচাং F23 8,000 কৰি পাই যাব আপোনালোকে, চেমচাঙৰ ভেৰিয়েণ্ট। আৰু সেইটো আছে K50, গেমিং ফোন, কাৰোবাক যদি গেমিং ফোন লাগে তেতিয়াহ'লে আপোনালোকে K50 ল'ব পাৰে অনলি 11,500, অ'কে। তো Realme 9 চাই লওক, এইটো Realme 9 আপোনালোকে পাই যাব, 4G ফোন হয়, এইটো 7,000 আহিব। তো 4G ফোন কাৰোবাক কমত লাগিলে এনেকৈ পাই যাব 3,500 টকাত, 4GB ৰেমৰ অফাৰ দিয়াই আছে। এইবিলাক অলপ মানে কেমেৰা চেমেৰা ভাল, কাৰোবাক মানে ভাল আৰু 4G ফোন হ'লেও বহুত ধুনীয়া চলে, কেমেৰা ডিছপ্লে ফিংগাৰ আছে, কেমেৰাও বহুত ভাল হয়। এইবিলাক আছে অলপমান কাৰোবাক বেটাৰী ভাল লাগিলে
তো এইবিলাক পাই যাব তাৰপৰা ৱাৰেণ্টি লাগিলে তো 1 মাহ ৱাৰেণ্টি পাই যাব 4GB RAM 6GB মেমৰি অনলি 5000 কৰি ৰিয়েলমি 5 ৰিয়েলমি এইটাই আছে 5500 কৰি পাই যাব Poco M3 পাই যাব 5500 660 Note 8 Pro পাই যাব 5500 পৰা ষ্টাৰ্টিং Note 7 Pro আপোনালোকে পাই যাব ষ্টাৰ্টিং 4500 Poco M2 আছে 6128 ভেৰিয়েণ্ট অনলি 5500 6GB RAM 128 মেমৰি অনলি 5500 অৰিজিনেল ডিছপ্লেৰ সৈতে চলো Poco X টো আপোনালোকে জানে 6000 পৰা ষ্টাৰ্টিং হয় 6500 7500 এনেকা যায় তো আজিলৈ এইখিনিয়ে আৰু মোৰ এইটো ভিডিঅ' দিয়াৰ পিছত আৰু এটা ভিডিঅ' আছে তাতো কিবা কিবি ষ্টক দেখুৱা আপোনালোকৰ আছে আৰু দুদিন আগত কৰা ভিডিঅ' হয় মইতো ইউটিউবত দিয়া নাছিলোঁ তো সেইটো আপোনালোকে চাই ল'ব তো আজিলৈ এইখিনি আছিলে তো সেইটো ভিডিঅ' আপোনালোকে চাই ল'ব কণ্টেক্ট কৰিলে হ'ল তো আমি আৰম্ভ কৰোঁ আইফোনৰ পৰা চাই লওক 12 Pro অফাৰ দি দিম অনলি 31500 12 Pro পাই যাব আইফোন 12 Pro বেটাৰী হেল্থ চাওক 87 81 দুটাই জেনুইন হয় আপোনালোকে চেক কৰি লৈ ল'ব পাৰে ইয়াৰ লগত চাৰ্জাৰ ফ্ৰী কৰাই দিম 11 Pro পাই যাব আপোনালোকে অনলি 20500 উইথ চাৰ্জাৰ ফ্ৰী 13 আছে চাই লওক এইটো আছে 256GB 80% 81 বেটাৰী হেল্থ আছে এইটো অফাৰ দি দিম আপোনালোকক অনলি 30500 লগত চাৰ্জাৰ ফ্ৰী এইটো এটা আছে 128GB 80% বেটাৰী হেল্থ অনলি 28000 দি দিম 12 চাই লওক 12 অনলি 20000 কৰি দি দিম আপোনালোকক অনলি 20000 12 পাই যাব আপোনালোকে আৰু 128GB পাব 21000 অফাৰ দিছোঁ লাষ্ট তিনিটাই আছে তো অফাৰ দি দিছোঁ আপোনালোকক আৰু এটা গ্ৰীণ কালাৰৰ 13 আছে পাই যাব আপোনালোকে 28500 বেটাৰী হেল্থ ধুনীয়া আছে এইটো ল'ব পাৰে আপোনালোকে অনলি 28500 লগত চাৰ্জাৰ ফ্ৰী তাৰপিছত 12 মিনি চাই লওক 12 মিনি 128GB আছে আপোনালোকৰ 17500 উইথ চাৰ্জাৰ ফ্ৰী এণ্ড 64GB আপোনালোকে পাই যাব অনলি 16500 উইথ চাৰ্জাৰ ফ্ৰী অ'কে তো XR আছে আপোনালোকৰ অনলি 12500 পাই যাব আপোনালোকে বেটাৰী হেল্থ আপোনাৰ 91 আছে এইটো চাগে বেটাৰী চেঞ্জ থাকিব নহ'লে বুষ্টিং থাকিব ঠিক আছে 91 বেটাৰী হেল্থ তো K50 আপোনালোকে চাই ল'ব পাৰে গেমিং ফোন K50 অনলি 11500 কৰি পাই যাব K50i 11T Pro এইবিলাক চব ট্ৰিপলেট স্নেপড্ৰেগনৰ হয় 11T Pro আপোনালোকে পাই যাব অনলি 11500 আৰু যদি 11X লয় এই দুটা 11X হয় 11X আপোনালোকে পাই যাব অনলি 11000 কৰি ঠিক আছে 11 লাইট এনি একদম স্লিমেষ্ট ফোন লাগে আপোনালোকক কেমেৰা ভাল এইবিলাক লৈ ল'ব পাৰে চাৰ্জ নাই বাৰু একদম ধুনীয়া ফোন চাই ল'ব পাৰে আপোনালোকে লৈ ল'ব পাৰে 11 লাইট এনি 5G তো এইবিলাক আহিব আপোনালোকৰ 11500 কৰি ঠিক আছে তো এইপিনে আহা আৰু কম দামী দেখুওৱা নাই চব দামী প্ৰিমিয়ামে দেখাইছোঁ তো গুগল পিক্সেল 7 Pro বহুতে ডিমাণ্ড কৰি আছিলে যে দাদা কাৰ্ভ ডিছপ্লে গুগল পিক্সেল মাল নাহে নেকি এইটো আহি গ'ল আপোনালোকে ল'ব পাৰে গুগল পিক্সেল 7 Pro 12GB RAM 128GB ষ্ট'ৰেজ এইবিলাক আহিব আপোনালোকৰ অনলি 25500 কৰি লগত চাৰ্জাৰটো মই ফ্ৰী কৰাই দিম এইবিলাক আছে চাওক এই চাৰিটা আছে আপোনালোকৰ 8 মান্থ ৱাৰেণ্টি 8 মান্থ 8 মাহ ৱাৰেণ্টি পাই যাব আপোনালোকে চাই লওক গুগল পিক্সেল 7 আপোনালোকে পাই যাব অনলি 22500 8 মাহ ৱাৰেণ্টি আছে আপোনালোকৰ লগত চাৰ্জাৰটো মই ফ্ৰী কৰাই দিম তাৰপিছত এইটো চাই লওক গুগল পিক্সেল 7 পাই যাব আপোনালোকে অনলি 19500 ঠিক আছে 8 মান্থ ৱাৰেণ্টি পাই যাব 19500 চাই লওক এইটো আছে 1 মান্থ ৱাৰেণ্টিৰ সৈতে 7 এইটো পাই যাব আপোনালোকে 17000 তো গুগল পিক্সেল 6 কাৰোবাক যদি কমত লাগে গুগল পিক্সেল 6 লৈ ল'ব পাৰে 4 পিচ আছে মোৰ তাত চাই লওক 4 পিচ চাই লওক এইবিলাক পাই যাব অনলি 13500 কৰি গুগল পিক্সেল 6 এইবিলাক 11 চাই লওক 11 আপোনালোকে পাই যাব 19500 10R পাই যাব অনলি 14500 কৰি আৰু কাৰোবাক কম দামী 1+ লাগে তো এইবিলাক পাই যাব 6GB RAM আছে চাই লওক এইটো 8GB RAM আছে 8GB টো আপোনালোক 9500 6GB ল'লে আপোনালোকে 9000 কৰি পাই যাব 6128 Note C2 Lite 1+ আৰু এইটো এটা আছে 10000 দি দিম Note C3 Lite এইটো আছে এইটো অফাৰ দি দিম আপোনালোকক 12500 Note 13 আছে এইটো 12500 দি দিম এইটো এটা আছে চাই লওক 9500 10i আপনার Motorola চাই লওক Motorola G73 5G এইটো অনলি আপোনালোকক অফাৰ দিম 8800 এইটো এটা আছে কাৰ্ভ ডিছপ্লে চাই লওক 14500 কৰি পাই যাব ঠিক আছে Motorola H40 হয় 282 পিচ ভেৰিয়েণ্ট এইটো এটা আছে 8s 5G এইটো পাই যাব 9000 এইবিলাক চাই লওক Reno 6 আপোনালোকে পাই যাব অনলি 12500 কৰি Reno 6 পাই যাব 8128 ভেৰিয়েণ্ট 11 Pro পাই যাব 15000 পাই যাব 11 Pro Realme 11 Pro এইটো আছে এইটো 12x এইটো আপোনালোকৰ নতুনে হয় বাস এক মাহ ইউজ কৰিছে এইটো পাই যাব আপুনি 10000 পাই যাব এইটো এটা আছে Oppo A3 Pro 10500 পাই যাব Oppo A3 Pro ঠিক আছে তো এইবিলাক আছে 8500 কৰি পাই যাব Samsung F23 6128 ভেৰিয়েণ্ট আছে S20 FE
আৰু চেমচাঙত আহি যাওঁ S20 FE পাই যাব আপোনালোকৰ 12,500 S21 FE পাই যাব 1 মান্থ ৱাৰেণ্টি ল'লে আপোনালোকৰ 14,500 আৰু যদি কোনোবাই 6 মান্থৰ 10 মান্থ 6 মান্থ এনেকুৱা ৱাৰেণ্টি লয় তেতিয়াহ'লে এইটো পাই যাব আপোনালোক 16,500 এইটো এটা আছে 2 মান্থ ৱাৰেণ্টি এইটো পাই যাব 15,000 1 মান্থৰ ল'লে 13,500 2 মান্থৰ ল'লে 15,500 আৰু যদি 8 মান্থ লয় তেতিয়াহ'লে 16,500 আপোনালোকে পাই যাব S21 প্লাছ আছে S21 প্লাছ আপোনালোকে 828 ভেৰিয়েণ্ট পাই যাব এইটো পাই যাব অনলি 17,500 পাই যাব S22 24,500 পাই যাব S22 প্লাছ 26,500 কৰি পাই যাব চবতে ৱাৰেণ্টি গেৰাণ্টি পাই যাব 1 মাহৰ সৈতে তো আজিলৈ এইখিনি আছিলে তো আৰু কিবা কিবি সৰু সুৰা আপডেট থাকিলে আপোনালোকক মই জনাই দিম এতিয়ালৈকে ধন্যবাদ জয় অসম